মহিলা কংগ্ৰেছৰ বঙাইগাঁওবাসী ৰাইজৰ হৈ তিনিটা প্ৰশ্ন। ইঞ্জিনিয়াৰিং কলেজৰ যোৱা পঞ্চায়ত নিৰ্বাচনৰ আগতে আধাৰশিলা স্থাপন কৰিল। সেই আধাৰশিলা হৈয়ে ৰ'ল, এটাও লোহাৰ টুকুৰা নপৰিল, বালি অলপমানো নপৰিল, চিমেণ্টও নপৰিল। ক্লাছ ষ্টাৰ্ট হ'ব লাগিছিল, তাত ক্লাছ কেতিয়া হ'ব? আৰু আধাৰশিলা যে কেতিয়া নিৰ্বাচনী শ্ৰমক কৰিলে, আজিও কাইলৈ যে আহি আছে এইটো নিৰ্বাচনী শ্ৰমক নেকি? জাতি মাটি ভেটি এনেকে ৰক্ষা হ'ব নেকি? জাতি মাটি ভেটি ৰক্ষা কৰিব লাগিলে কিছুমান ইঞ্জিনিয়াৰিং তৈয়াৰ কৰিব লাগিব, ইঞ্জিনিয়াৰ তৈয়াৰ কৰিব লাগিব। ক্লাছ কেতিয়া হ'ব? ক্লাছ এইটো আমাৰ প্ৰথম প্ৰশ্ন। ভাল হৈছে, ঠিক আছে, কিন্তু এইটো মন্ত্ৰী ফণীভূষণ ডাঙৰীয়াই টাউনৰ বস্তুটো গাঁৱলৈ আমি হোৱাটো বিচাৰো, এইটো আকৌ ফণীভূষণ চৌধুৰীয়ে ক'ব পাৰিছে তেওঁ এই আধাৰশিলা নোহোৱাটো বিচাৰে। মানে কোচ ৰাজবংশীৰ মিউজিয়াম নে কি হ'ব, মিউজিয়াম হ'ব বুলি শুনিছো। সেইটোৰ এগেইনষ্টত নেকি? আমি এগেইনষ্টত নহয়, টাউনৰ ভিতৰত কিয় নাপাতে? ইয়াৰ কাম তাত কিয় লৈ যায়? এই আধাৰশিলা যে বনাইছে, ইয়াৰ এইটো কেতিয়া তেওঁলোকে কৰিব? না আধাৰশিলাৰ নামত আধাৰশিলা। এই নিৰ্বাচনী চমক দিয়া এইটো হ'ল মোদী ডাঙৰীয়াৰো চিন্তা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰো চিন্তা, আৰু এতিয়া ফণীভূষণ চৌধুৰীয়ে এই চিন্তাত সোমাই গৈছে। নিৰ্বাচনী চমক, নিৰ্বাচন আহি আছে তেতিয়া গাঁও পঞ্চায়ত নিৰ্বাচনৰ আগে আগে মানুহখিনিক এটা আভুৱা ভৰাই দিলে, এতিয়া সেইটো আৰম্ভ কৰিছে। এই আৰু এনেকে এইবিলাক কৰি কৰি সকলোকে অৰ্ধনিৰ্মিত কৰি ৰাখিব। এটাও নাই ফণী চৌধুৰীৰ, এটাও ছাকচেছফুল কাম আজিলৈকে ফণী চৌধুৰীৰ নাই বঙাইগাঁৱত। দেখাই দিয়ক কোনটো ছাকচেছফুল। আমি ডাঠিকে ক'ব পাৰো, কংগ্ৰেছে যিকেইটা হাতত লৈছে বঙাইগাঁও ৰাইজৰ কাৰণে আমি গোটেইকেইটা ছাকচেছফুল দেখাইছো। উদাহৰণস্বৰূপে BRPL ছাকচেছফুল, ITI ছাকচেছফুল, DC অফিচ ছাকচেছফুল। দুৰ্নীতি চলি আছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপুনি আহি আছে বঙাইগাঁও ডিষ্ট্ৰিক্টত, ডাংতল ব্লকত গোটেই দুৰ্নীতিৰে প্ৰয়োভৰ, প্ৰতিটো কাম দুৰ্নীতিপূৰ্ণ। যিবিলাক কাম এতিয়া হৈ আছে 14 ফাইনেন্সৰ পৰা আৰম্ভ কৰি সকলো দুৰ্নীতি। উদাহৰণ যদি লাগে আমি যাব পাৰো, আমি দেখুৱাই দিম ক'ত ক'ত দুৰ্নীতি হৈছে। এইবিলাকৰ কমপ্লেইন দিলেও, আমাৰ ৰাইজে কমপ্লেইন দিলেও আজিলৈকে এই কমপ্লেইনৰ ব্যৱস্থা বিভাগীয় কৰ্তৃপক্ষই নলয়। গতিকে আমাৰ বৈতামাৰীত গ'লেই হ'ল, দুৰ্নীতি আমি দেখুৱাই দিম ক'ত কি হৈছে। আপুনি আহি আছে জিলো টলাৰেঞ্চ, আপুনি কৈ যাওকচোন ইয়াত ডাংতল ব্লকত বা বঙাইগাঁও টাউনত যিবিলাক কাম চলি আছে আপোনালোকৰ আজিৰ দিনত প্ৰতিটো কামে আমি দুৰ্নীতি দেখা পাইছো। এইখিনিত আমি এটা কথা ক'ব বিচাৰিছো, বঙাইগাঁও কেবিনেট মন্ত্ৰী, যোগান মন্ত্ৰী চূড়ান্তভাৱে ব্যৰ্থ হৈছে। কাৰণ দ্ৰব্যমূল্য বৃদ্ধি তেখেতে নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে। বিভিন্ন ধৰণৰ শাক পাচলি, আলুৰ দাম 45 টকা কিলো হৈছে, পিঁয়াজৰ মূল্য 80 টকা হৈছে, তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে। আৰু চৰকাৰখনে এতিয়া হিতাধিকাৰী সৃষ্টি কৰিছে, মানুহৰ মৌলিক সমস্যা যিবোৰ আছে স্থায়ী সমাধানৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ হৈছে। আমি নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই। এইখিনি মই আপিল কৰিছো, আমি গভৰ্ণমেণ্ট আহিলে আমি নিবনুৱাৰ ওপৰত বেছি গুৰুত্ব দিম বুলি আমি আশা ৰাখিছো। এইখিনি মই ক'ব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁ আহি আছে আধাৰশিলা স্থাপন কৰিব। তেওঁ যে আহিছে, আগতে বঙাইগাঁৱত নিৰ্বাচনৰ, গাঁও পঞ্চায়ত নিৰ্বাচনৰ আগে আগে এটা আধাৰশিলা স্থাপন কৰি গৈছে, সেইটো হ'ল ইঞ্জিনিয়াৰিং কলেজ। ইঞ্জিনিয়াৰিং কলেজত এটা শিল পৰা নাই, আকৌ আহিছে যে তেওঁ, এইটো কি নিৰ্বাচনী ধামাকা নেকি? এনে নিৰ্বাচনী ধামাকা দিয়াৰ পৰা আপুনি বিৰত থাকক। আপোনাক এজন অনেষ্ট ব্যক্তি বুলি সকলোৱে জানে, কিন্তু এনে নিৰ্বাচনী কূট কৌশল কৰাৰ কাৰণে আপুনি বঙাইগাঁৱত আহি বঙাইগাঁৱৰ মানুহক আভুৱা নকৰিব, আপোনাক বুজি পোৱা হৈ গৈছে।